ব্ৰেকিং নিউজ অসম এনিৰ দৰ্শকসকললৈকে লৈ আহিছো এক ডাঙৰ খবৰ। গ্ৰাম অঞ্চলত মদৰ দোকানৰ অনুজ্ঞাপত্ৰ, ৰাইজৰ মাজত হাহাকাৰ। নিজৰ ভৱিষ্যত প্ৰজন্মক নিশ্চিত ধ্বংসৰ মুখলৈ যোৱা খেদি দেখি প্ৰতিবাদত নামিছে সৰ্বসাধাৰণ জনতা। ধুবুৰী জিলাৰ গোলগঞ্জৰ কৈমাৰী অঞ্চলত সংঘটিত হৈছে এই ঘটনা। সকলো সীমা চেৰাই বিভাগে কৈমাৰী অঞ্চলত প্ৰদান কৰিছে মদৰ দোকানৰ অনুজ্ঞাপত্ৰ। এই মুহূৰ্তত জনাইছো নিউজ অসম এনিৰ দৰ্শকসকলক এই ডাঙৰ খবৰটো। গ্ৰাম্য অঞ্চলৰ মদৰ দোকানত অনুজ্ঞাপত্ৰ প্ৰদান কৰিছে। ৰাইজৰ মাজত এই অনুজ্ঞাপত্ৰ প্ৰদান কৰাক লৈ এক হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে। নিজৰ ভৱিষ্যত প্ৰজন্মক নিশ্চিত ধ্বংসৰ মুখলৈকে যোৱা দেখি প্ৰতিবাদত নামিল সৰ্বসাধাৰণ জনতা। ধুবুৰী জিলাৰ গোলগঞ্জৰ কৈমাৰী অঞ্চলত সংঘটিত হৈছে এই ঘটনাৰ। সকলো সীমা চেৰাই বিভাগে কৈমাৰী অঞ্চলত প্ৰদান কৰিছে মদৰ দোকানৰ অনুজ্ঞাপত্ৰ। এফালে বিদ্যালয়, আনফালে মন্দিৰ, মুঠৰ ওপৰত সকলো নিয়ম নীতিকে জলাঞ্জলি দি প্ৰদান কৰিছে মদৰ দোকানৰ অনুজ্ঞাপত্ৰ। সংশ্লিষ্ট বিভাগক বহুবাৰ জনায়ো নাপালে সুফল। সেয়ে এইবাৰ প্ৰতিবাদত নামিছে ৰাইজ। নিউজ ডেস্ক ৰিপোৰ্ট, নিউজ অসম এনি। আমি যে ওয়ান শপৰ দোকান মানে মদৰ দোকানটো বন্ধ কৰিব লাগে বুলি আমি এটা আন্দোলন আৰম্ভ কৰিছো আর কি। আমি বিচাৰো এইখন আমাৰ একেবাৰে অভাৱীয় দেশ, অভাৱীয় জাগা। ঠাইখন আমাৰ কৈমাৰী ঠাইখন একেবাৰে অভাৱী। ইয়াতে ধনী মানুহ নাই, সবেই অভাৱী মানুহ। ইয়াৰ পৰা আমাৰ এই দোকানখন হলে আমাৰ বহুত ক্ষতি হ'ব। আমাৰ উঠি অহা মানে যিবিলাক ল'ৰা আছে উঠি আহি আছে সেইবিলাকৰ ভৱিষ্যত নষ্ট হৈ যাব। সেইকাৰণে আমি এইখন বন্ধ কৰাৰ কাৰণে আমি আন্দোলন আৰম্ভ কৰিছো। আমি চৰকাৰক আহ্বান জনাইছো, একেবাৰে নজনা নহয়, সবকে জনাইছো। এক্স MLA, ৰানিং MLA, DC, SP সবকে লিখিত আবেদন জনাইছো। এই 5-7 দিন মান হ'ল, এনে 5-7 দিন মানে 1 সপ্তাহ মান হ'ল আর কি আমি জনাইছো সবকে। কিন্তু সিহঁতে তথাপিও এইখিনি যদি কৰে, এইখিনি যদি আমাক মানে কোনো ধৰণৰ আমাক আওকাণ নকৰে, তেনেহলে আমি পাব্লিকে পুতিছো, আমি পাব্লিকে বন্ধ কৰিম। এইটো আমি নৱপ্ৰজন্ম আমাৰ একেবাৰে আগ নাবাঢ়িব। সিহঁতে মানে আমি মা না আমি দেউতে আমাক চিনি নাপাব। সিহঁতে ভৱিষ্যতে আমাক চিনিয়ে নাপাব। কোনটো মা, কোনটো ভাই, কোনটো সেইবিলাক আমাৰ অচিনা হৈ যাম। সিহঁতৰ সম্পৰ্কই নাথাকিব আমাৰ।